Namaskar Chhatri Chhatri Welcome to our channel eShiksha Assam. For more videos, please like, share and subscribe. Hello students, welcome back to my class again. My mother at 66 or previous class at moi tumalukok detailed line by line explanation disilu. In today's class, we will discuss about the questions and answers. So without making any delay, let's get started. My mother at 66 or jodi previous class to tumaluke soa nai, tumaluke description box ot dia link to khuli nichchoy saba aru ei question or answer to mo comment box ot nichchoy mention koriba. Now, stanza wise tumalukor questions ahe. First stanza, first question to moi disu. Where was the poet driving to? And the answer is the poet Kamala Das was driving from her parents' home to Cochin. Koloi goi asil? Kamala Das koloi goi asil? তেওঁৰ পেৰেণ্টছৰ ঘৰৰ পৰা মাক দেউতাকৰ ঘৰৰ পৰা কোচিন নামৰ জাগা দুখৰলৈ তেওঁ গৈ আছিল. She was driving from her parents' home to Cochin. Now, question 2. What did she notice when her mother sat beside her? ইয়াত সোধা হৈছে যেতিয়া কমলা দাসৰ কাষত মাক বহি আছিল তেতিয়া কবিয়ে অৰ্থাৎ কমলা দাসে মাকৰ মুখলৈ চাই কি নটিছ বা কি দৃষ্টিকোণ কৰিছিল. আনসাৰ ইজ কমলা দাস নটিছড ডেট হাৰ মাদাৰ ৱাজ হেভিং হাৰ শ্বৰ্ট নেপ. আৰু এই শ্বৰ্ট নেপ অকণমান লাহেকৈ শোৱাটোক আমাক ইয়াতে কি ৱৰ্ড ইউজ কৰিছে ইন দ্য পয়েম ড'জিং. ড'জ ৱৰ্ডটোৰ মিনিং এয়াই যে টু শ্লিপ লাইটলি, অকণমানকৈ শোৱা. আৰু তেওঁ কি নটিছ কৰিছিল যে মাকে টোপনিতে চিলমিলীয়া টোপনিতে মুখখন লাহেকৈ মেলি থৈছিলে. She kept her mouth opened. Okay? Question 3. Why was her mother's face like that of a corpse? So, কিয় কমলা দাসে মাকৰ মুখখন কৰ্পছ অৰ্থাৎ মৰা শৰ লগত তুলনা কৰিছিলে? Answer is Kamala Das noticed her mother looked as pale and lifeless like that of a corpse. So, মাক যেতিয়া চিলমিলীয়া টোপনিত মুখখন খুলি শুই আছিলে, মাকক খুব বেছি হেতা আৰু বিবৰ্ণ দেখাইছিলে আৰু সেইকাৰণেই তেওঁ কমলা দাসে মাকক এটা মৰাশৰ লগত তুলনা কৰিছে. Her aging indicates inactivity and lifelessness. Aging means বাৰ্ধক্য আৰু তেওঁৰ বাৰ্ধক্যই কি ইণ্ডিকেট কৰিছে, কি সূচাইছে? Inactivity. নিষ্ক্ৰিয়তা, inactivity which is no longer active, and lifelessness যিটো আমি কওঁ নিৰ্জীৱতা, lack of life or full of dullness. ইয়াৰ নেক্সট কুৱেশ্যনটোত সুধিছে এই ষ্টাঞ্জা 1ত কি পয়েটিক ডিভাইচেছ পয়েটে ইউজ কৰিছে. ইয়াত মই নকওঁ কাৰণ পয়েটিক ডিভাইচৰ ওপৰত অলৰেডি মই এটা ক্লাছ লৈছোঁ. তোমালোকে ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকলৈ যাবা আৰু কমেণ্ট বক্সত মোক নিশ্চয় আনচাৰ কৰিবা. Now, the next stanza. First question, which thought did she put away? Kamala Dase kuntu thought তেওঁৰ মাইণ্ডৰ পৰা অতৰাই আনিছিল? The answer is she put away the thought of her aging mother. So, aging mother, মাকৰ বাৰ্ধক্যতাৰ যিটো চিন্তা, সেই চিন্তাটো তেওঁৰ মাইণ্ডৰ পৰা তেওঁ অতৰাই আনিছিল. Who might have been appearing her impending death. যিয়ে নেকি যাৰ মাতৃয়ে নেকি হয়তো এটা সমাগত মৃত্যুৰ কাষ চাপি আহিছে. সেই মাতৃৰ চিন্তা তেওঁ, সেই বাৰ্ধক্যতাৰ চিন্তা তেওঁ মনৰ পৰা অতৰাই আনিছিল. লুকিং এট দ্য স্প্ৰিণ্টিং ট্ৰিজ আৱে. বাহিৰত থকা স্প্ৰিণ্টিং ট্ৰিজ, তীব্ৰ বেগেৰে দৌৰি যোৱা গছবোৰ, অৰ্থাৎ আমি যেতিয়া ড্ৰাইভ কৰোঁ, ভ্ৰমণ কৰিলে আমি বাহিৰত থকা গছবোৰ কেনেকুৱা লাগে, পিছলৈ যেন তীব্ৰ বেগেৰে গমন কৰি আছে, আমাৰ এনেধৰণৰ অনুভৱ হয়. চ' সেই স্প্ৰিণ্টিং ট্ৰিজবোৰ দেখি তেওঁ ভাবিলে, শ্বি উইছড, তেওঁ আশা কৰিলে, ইফ শ্বি কুড গেট হাৰ মাদাৰ্ছ য়াংহুড বেক, তেওঁ যেন মাকৰ য়াংহুড আকৌ পুনৰ ঘূৰাই যেন পাব পাৰে, তেওঁ আশা কৰিলে. অ'কে, নেক্সট কুৱেশ্যন, হোৱাট ডু দ্য য়াং স্প্ৰিণ্টিং ট্ৰিজ ছিগনিফাই? য়াং স্প্ৰিণ্টিং ট্ৰিজ নামৰ যিটো ইয়াতে পয়েটিক ডিভাইচ ইউজ কৰা হৈছে, দেট ইজ দ্য মেটাফৰ. চ' এই মেটাফৰটোৱে কি ছিগনিফাই কৰি আছে, কি বুজাই আছে? দ্য আনচাৰ ইজ ফাৰ্ষ্ট অফ অল স্প্ৰিণ্টিং ট্ৰিজ মে ছিগনিফাই ৰেপিডলি পাছিং অফ টাইম. চ' এটা
পাৰ্টত কি বুজাই আছে স্প্ৰিণ্টিং ট্ৰিজবোৰে যিয়ে তীব্ৰ বেগত পিছলৈ দৌৰি আছে সেইটোৱে কি বুজাই আছে ৰেপিডলি পাছিং অফ টাইম সময় কেনেকৈ তীব্ৰ বেগত পাৰ হৈ যায় যাক আমি পাৰ হৈ যোৱা সময় যিটো আমি ঘূৰাই পাব নোৱাৰোঁ সেই পাছিং অফ টাইম সময়ৰ যিটো পাৰ হৈ যায় সেইটো বুজাই আছে এণ্ড ছেকেণ্ড অফ অল দে মে অলছ' ইণ্ডিকেট দ্য এনাৰ্জেটিক এণ্ড এনথুজিয়াষ্টিক ইউথ which is lacking in her mother যেহেতু ইয়াং বুলি কৈছে স্প্ৰিণ্টিং ট্ৰিজবোৰক ইয়াং বুলি কৈছে চ' ইয়াতে সেই ইয়াংহুডৰ যিটো এনাৰ্জেটিক যিটো সক্ৰিয়তা যিটো এনথুজিয়াষ্টিক নেচাৰ যিটো আমাৰ উৎসাহ উদ্যম সেইটোও বুজাই আছে অ'কে আণ্ডাৰষ্টুড চ' কামিং টু দ্য নেক্সট stanza the first question is what did the poet see the children doing চিলড্ৰেন অৰ্থাৎ সৰু ল'ৰা ছোৱালীবোৰে কি কৰি থকা পয়েটে দেখিলে দ্য আনচাৰ ইজ দ্য পয়েট চ দ্য হেপী চিলড্ৰেন ৱেৰ কামিং আউট অফ দেয়াৰ হোমছ ইয়াতে কামিং আউটটো কি বুলি কৈছে স্পিলিং আউট চ' তীব্ৰ বেগেৰে তেওঁলোকে কি কৰিছে ফূৰ্তিতে তেওঁলোকে নিজৰ ঘৰৰ পৰা ইন এ ৰাছ একদম তীব্ৰ বেগত ঘৰৰ পৰা ওলাই আহিছে Okay, next question. What did the poet do after the security check? Security check থাকে এয়াৰপৰ্টত সেই এয়াৰপৰ্টত security check হোৱাৰ পাছত poete কি কৰিলে Answer is after the airport security check airportor security check কৰাৰ পাছত the poet Kamala Das stood a few yards away কেইগজমান দূৰত্বত থিয় হৈ poete কি কৰিলে she looked at her mother's aging face again আকৌ পুনৰ তেওঁ মাকৰ বাৰ্ধক্যতাৰ চিন পৰা মাকৰ মুখলৈ তেওঁ মন কৰিলে and she looked as pale as the obscure moon সেই হেতা জোনটোৰ দৰেই তেওঁক বৰ্ণহীন দেখাইছিল বুলি কবিয়ে ইয়াত মেনশ্যন কৰিছে নেক্সট কুৱেশ্যন Why did the poet compare her mother's face to a late winter's moon? So, কি সুধিছে ইয়াত poete কিয় মাকৰ মুখখন শীতকালীৰ অন্তিম ক্ষণৰ জোনটিৰ লগত তুলনা কৰিছে The answer is the comparison is quite appropriate here. ইয়াতে এই কম্পেৰিজনটো কি poetic device বুলি কয় simile বুলি কোৱা হয় আৰু এই simileটো সম্পূৰ্ণভাৱে উপযুক্ত কিয়নো late winter's moon looks quite obscure lacking shine and strength like the poet's mother so কবিৰ মাকৰ মুখখনৰ দৰে late winter's moon যিটো শীতকালীৰ অন্তিম ক্ষণৰ জোন বুলি কোৱা হৈছে সেই জোনটিৰ দৰে মাকৰ মুখখনো কি হৈ পৰিছে obscure colorless okay and that is also lacking shine and strength উজ্জ্বলতা আৰু শক্তি বিহীন next line is She is at the verge of her death. So, she here means the poet's mother. Poetor মাক ইয়াতে কি কৈছে মৃত্যুৰ একেবাৰে কাষ চাপি আহিছে hence she looks pale and inactive সেই কাৰণে মাকক হেতা আৰু নিষ্ক্ৰিয় দেখা গৈছিল lacking shine and strength and like the late winter's moon শীতকালীৰ অন্তিম ক্ষণৰ জোনটিৰ দৰে her mother also lacks shine and strength কি অভাৱ হোৱা দেখা গৈছিলে মাকৰ মুখত শাইন উজ্জ্বলতা এণ্ড ষ্ট্ৰেংথ পাৱাৰ অৰ শক্তি আণ্ডাৰষ্টুড নাও stanza 4 so the first question is what was the childhood fear that is troubling the poet now কেনেকুৱা এটা চাইল্ডহুড ফিয়াৰৰ কথা কবিয়ে উল্লেখ কৰিছে চাইল্ডহুড ফিয়াৰ মিন্স ল'ৰালি কালৰ এটা ভয় যিটোৱে এতিয়া কবিক এই ইয়াংহুডত এই ডেকা কালচোৱাটো তেওঁক আমনি কৰিছে চ' সেই চাইল্ডহুড ফিয়াৰটো কি আছিলে চ' দ্য আনচাৰ ইজ poet's childhood fear is the fear of separation from her mother মাকৰ পৰা পৃথক হোৱাৰ যিটো ভয় সেই ভয়টোৱে আছিলে কবিৰ কাৰণে এটা ল'ৰালি কালৰ ভয় okay childhood fear often experienced by every child as a matter of insecurity আৰু এই চাইল্ডহুড ফিয়াৰটো কি হয় ইটছ ভেৰি কমন এইটো প্ৰত্যেকগৰাকী চাইল্ড বা শিশুৱে এক্সপেৰিয়েঞ্চ কৰা বা অভিজ্ঞতা লাভ কৰা দেখা যায় এজ আ মেটাৰ অফ ইনচিকিউৰিটি
নিৰাপত্তাহীনতাৰ ফলত কি হয় এই ফিয়াৰটো প্ৰত্যেকগৰাকী শিশুৰ মনতে থাকে The aging and impending death of her mother has re-established that childhood fear in her heart again, which is troubling her now. So, সেই যিটো শিশুকালৰ যিটো এটা ভয় মাকৰ পৰা পৃথক হোৱাৰ ভয় ল'ৰালি কালত আমাৰ প্ৰত্যেকৰে হয় যে মা হেৰাই গ'লে মোৰ কি হ'ব উই ফিল ভেৰি মাছ ইনচিকিউৰ্ড আমি খুব বেছি নিৰাপত্তাহীনতাত ভুগোঁ ৰাইট চ' এতিয়া কি হৈছে দ্য এইজিং এণ্ড ইম্পেণ্ডিং ডেথ অফ হাৰ মাদাৰ চিন্স দ্য মাদাৰ ইজ এট দ্য ভাৰ্জ অফ হাৰ ডেথ মাক মৃত্যুৰ কাষ চাপি আহিছে বাৰ্ধক্যতা আহি গৈছে চ' তেওঁ আকৌ ভাবিছে যে মা মোৰ পৰা আকৌ ছেপাৰেট হৈ যাব নেকি এণ্ড দ্যাট ইজ দ্য ফিয়াৰ অফ ছেপাৰেশ্যন আৰু সেই চাইল্ডহুড ফিয়াৰটো তেওঁ শিশুকালত অনুভৱ কৰিছিল তেওঁ এতিয়া আকৌ ৰিএষ্টাব্লিছ কৰিছে পুনৰ তেওঁ উত্থাপন কৰিছে এণ্ড she feels that childhood fear of getting separated from her mother is again disturbing her, troubling her. তেওঁক বহুত বেছি trouble বা আঘাত দিছে understood? Now question 2 what do the poet's parting words suggest? কবিয়ে মাকক বিদায় দিয়াৰ ক্ষণত উল্লেখ কৰা see you soon amma এই শব্দকেইটাই কি সূচাইছে The answer is the poet's parting words see you soon amma suggest both fear and hope মা তোমাক আকৌ লগ পাম এই শব্দকেইটাই কি সূচাইছে দুটা বস্তু সূচাইছে ফাৰ্ষ্ট অফ অল fear ভয় সূচাইছে আৰু সেকেন্ড অফ অল hope আশা আৰু ভয় এই দুটা বস্তু সূচাইছে she fears of her mother's impending death that may separate her mother from her forever so সেই ভয়টো কি হয় ভয়টো হ'ল মাকৰ পৰা পৃথক হোৱাৰ এটা ভয় হয়তো তাই মাকক আৰু কেতিয়াও লগ নাপাব yet she is hopeful to meet her soon wishing her well being আকৌ তেওঁ ভাবিছে যে তেওঁ hopeful হৈছে she is very much hopeful তেওঁ আশাবাদী যে মাকক তেওঁ আকৌ লগ পাব যে মাক যেন ভালে থাকক মাকক যেন তাই আকৌ লগ পায় they also suggest the helplessness of the situation এই সময়ৰ এই মুহূৰ্তটোৰ অসহায় অৱস্থাটোৰ কথাও ইয়াতে সূচোৱা হৈছে that compels her যিয়ে নেকি তেওঁক বাধ্য কৰাইছে কবিক বাধ্য কৰাইছে to leave her mother all alone in this stage যিয়ে নেকি তেওঁক বাধ্য কৰাইছে মাকক এই অৱস্থাত অকলশৰে এৰি যাবলৈ তেওঁ বাধ্য হৈছে and at the same time she is helpless তেওঁ কি হয় অসহায় now question 3 why did the poet smile and smile কবিয়ে কেৱল হাঁহিয়ে কিয় আছিল the answer is the poet smiled to hide her inner feelings of fear and pain for being separated from her mother who is at the verge of her death কবিয়ে হাঁহি আছিল কিহৰ কাৰণে টু হাইড লুকুৱাবলৈ হাৰ ইনাৰ ফিলিংছ অফ ফিয়াৰ এণ্ড পেইন তেওঁৰ যিটো ভয় আৰু কষ্ট মনৰ মাজত লুকাই আছিল সেই ভয় আৰু কষ্টটোক মুখত যাতে ফুটি নুঠে সেইকাৰণে তেওঁ হাঁহিৰে সেই ফিলিংছটো ঢাকি আছিল ফৰ বিং ছেপাৰেটেড ফ্ৰম হাৰ মাদাৰ হু ইজ এট দ্য ভাৰ্জ অফ হাৰ ডেথ মাকৰ পৰা ছেপাৰেট হোৱা বা পৃথক হোৱাৰ যিটো ভয় আৰু যিহেতু মাক মৃত্যুৰ কাষ চাপি আহিছে সেইকাৰণে সেই ভয় আৰু কষ্ট যি তেওঁৰ মনৰ মাজত উদয় হৈছে সেই ফিলিংছটোক সেই অনুভৱটোক লুকুৱাই ৰাখিবলৈ তেওঁ কবিয়ে হাঁহি হাঁহি মাকক বিদায় দিছিলে আণ্ডাৰষ্টুড চ' মাই মাদাৰ এট 66ৰ অলমষ্ট গোটেইখিনি কুৱেশ্যন মই ইম্পৰ্টেণ্ট কুৱেশ্যনছ মই ইয়াতে কাভাৰ কৰিছোঁ তোমালোকে মন দি শুনিবা লিখি যাবা কিবা নুবুজা থাকিলে মোক নিশ্চয় জনাবা আনচাৰ্ছবোৰ বেছি হাৰ্ড বা খুব কমপ্লেক্স লেংগুৱেজত লিখিব নালাগে ট্ৰাই টু ৰাইট দেম কাৰেক্টলি ইন চিম্পল লুচিড লেংগুৱেজ যাতে এক্সামিনাৰে তোমালোকৰ কপিখন চাওঁতে এনেকুৱা ফিল নহয় যে তোমালোকে মুখস্থ কৰি লিখিছা অ'কে চ' মেক চিয়'ৰ ইয়'ৰ আনচাৰ্ছ আৰ ভেৰি মাছ চিম্পল এনাফ যাতে এক্সামিনাৰে চাই গম পায় যে দে আৰ ইয়'ৰ অ'ন লেংগুৱেজ অ'কে চ' অল দ্য বেষ্ট থেংকছ ফৰ ৱাচিং Please stay tuned for more classes.
Thank you.